নমস্কাৰ বন্ধুসকল, অন্যটা ভাওনা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ ৰংবং 5 নং ৰংবং আৰু এইফালে প্ৰণৱজ্যোতি আছে। বাকী আহি পালোহি, ৰাইজ সূত্ৰ ওলাইছে। পৰিৱেশটো দেখুৱাই আছোঁ ব'লক, কোনে কোনে কি ভাও লৈছে সকলোখিনি দেখুৱাই আছোঁ। মানে বৰষুণ দিছে, এয়া নামঘৰটো আৰু বাকী বৰষুণৰ কাৰণে চব মানুহ জুম পাতিছে। আৰু এতিয়া সেইখিনিতে মানে ভাৱৰীয়া ৰ'বলৈ অকণমান জেগা এডোখৰ বনাই দিছে। আৰু বাকী এইফালে ভগৱান ওলাই সাজু হৈ আছে, প্ৰৱেশ কৰিব হ'বই যিহেতু অলপ পাছতে। গাঁৱৰে নহয় জানো? গাঁৱৰে। আপোনাৰ পৰিচয়টো? অভিজিত ফুকন। ওলাব ঠিক আছে। আৰু আজি চাউণ্ডত আহিছে ডেৰগাঁৱৰ দেৱজিত দাহঁতৰ চাউণ্ড, আৰু এইফালে বাস্তৱো বহি আছে ওচৰতে। বাকী সেইজনী লগৰজনী, তেহঁতৰ মানে নামঘৰতে ভাওনা। আৰু বাকী দৰ্শক মানে যথেষ্ট, যিহেতু বাহিৰত বৰষুণ দি দিলে একদম দৰ্শক পূৰা ভৰি গ'ল। আৰু এইফালে দুহাৰে ধুনীয়াকৈ আমাৰ কণমানি সূত্ৰ এটা ওলাইছে, দেখুৱাম চাওকচোন। তাৰ সূত্ৰ নৃত্য অকণমান বৰ ধুনীয়াকৈ নাচিছে। বাকী ৰাইজ আমি মেকআপ ৰুমৰ ফালে সোমাই আহিছোঁ অকণমান। বাকী সকলোখিনি লাগি আছে, মানে মেকআপৰ সময়ত আৰু ব্যস্ততাখিনি গম পায়। বাকী মণিকূটৰ কাষতে লাগি আছে ৰুমটো। বাকী এজন আছে, কি ভাল হৈছে আজি? মই চন্দ্ৰসেন ন? হয়। ভাগৱত দৰ্শন চাইছোঁ বাৰু মই চাইছে ন? অঁ। বাকী গাঁৱৰে গোটেই প্ৰায়খিনি গাঁৱৰে হয় নাই? গাঁৱৰে এইফালে মাধুৰ্য গাঁৱৰে ল'ৰা। মেকআপটো কেনেকুৱা লাগিছে জনাব, তথ্যকৰ ভাল হৈছে। বাকী আখৰা কিমান দিন হ'ল? অখৰা এমাহ মানে হ'ল আৰু। কি ভাল হৈছে? কোনটো? অকাল। এই কেনেকুৱা? ভাল ন? বাকী এইফালে বাচ্চা পাৰ্টি কি হৈছে? মেকআপ এইকেইজনে কৰি আছে। বাকী খবৰ কেনেকুৱা? বাকী এইফালে মেকআপ হৈ আছে। কোনটো চৰিত্ৰ? ভাল বাচ্চা পাৰ্টি ধেৰ নেকি আজি? মানে গাঁৱৰ ছোৱালীয়ে দুজনীয়ে ভাল আছে, আৰু এছটি চৰিত্ৰ দুটা আছে কি? অঁ। বাকী তোমাৰ নামটো? ভাগ্যশ্ৰী বৰা। কোনটো লৈছা চৰিত্ৰ? কোনটো? ৰম্ভা। ৰম্ভা। তাৰপৰা তোমাৰ নামটো? কৃষ্ণালী বৰা। কোনটো চৰিত্ৰ কৰিছা? ইৰাৱতী। ইৰাৱতী। বাকী সিহঁতি সাজু হৈ গ'ল আৰু। মেকআপ কোনে কৰিলে? হয়নে? এইটো আমাৰ গঠুলো এটা ওলাই আছে। কি লৈছা ভাওটো? অমিত। অমিত। ওলাবা মেকআপ কৰি লোৱা। বেলেগ ৰুম হৈ আছে ৰাইজ। কোনটো চৰিত্ৰ? কাল। কাল। বাকী মেকআপটো ঠিকে মাৰিছে ন? ভালে জন্মেজন। এইটো কি ষ্টাইল? এইটো লাগি আছে পুৰা কামত। আৰু বৰষুণ দিছে যে অকণমান মানে খেলি মেলি হৈ গৈছে গোটেই। বাকী ৰাইজ এইফালে নাৰায়ণৰ প্ৰৱেশ হ'ল আৰু। মায়া আবদ্ধ হৈ মনুষ্যই আজি নিজকে পাহৰি পেলাইছে। পৃথিৱীত জন্ম লৈ মোহত আবদ্ধ হৈ কৃতৰূপে নৰকত ফচিব। ৰাইজ এইফালে ভাওনা চলি আছে, এইখানে গেহেৰা বৰষুণ দিছে, গেহেৰা বৰষুণ দিছে। আমি আৰু এইখিনিতে আৰু ন ওলা চাবলৈ যাবই নাই, ওলাই আহিলেও যাব নোৱাৰো। লগতে আছো আজি, এনেই লগতে আৰু। এইটো ৰাইজ চিনি পাইছেনে? অমন নাৰদ কিতাপৰ হয় নাই? কিতাপৰ। কিতাপৰ ইও আহিছে দুহাৰত আজি। এনেইহে আহিছোঁ লগতে মাতিলে কাৰণে, নেজানো ইমানকৈ। বাকী ৰাইজ মই আহি দুহাৰ ওচৰতে বহি ল'লোহি। সেইফালে তক্ষক ওলাইছে আৰু ভাওনা মানে ধুনীয়াকৈ চলি আছে। এইফালে ককাই দুজন দেখিছেনে? দুহাৰত বহিছে তেখেত আজি, আৰু ছোৱালীজনী ধুনীয়াকৈ প্ৰৱেশ হ'ল। আৰু বৰষুণ দিয়াৰ কাৰণে ভাৱৰীয়াখিনিক এইপিনে দিনে ওলাইছে একদম টিকলুগীটাক।
বাকী ৰাইজ মানে বৰষুণৰ কাৰণে ভালকৈ ব্লগটো বনাবই নোৱাৰিলোঁ, উপায় নাই মানে ইফালেও যাব নাই সিফালেও যাব নাই, বৰষুণৰ পৰা ওলাইও যাব নোৱাৰি, কিবা এটা কৰিব নোৱাৰা হ'ল আৰু উপায় নাই। ব্লগটো অকণমান এনেকৈ বনাই দিছোঁ। বাকী এইফালে আমাৰ যি আমাৰ ছাবস্ক্ৰাইবাৰ লগ পাওঁ, যেতিয়াবা ভাওনালৈ গ'লে পোৱালিটোক লগ পালোঁ, তাকে এয়া ভাল লাগে কেতিয়াবা মাত খাৰ দিলে। বাকী বিয়া এখনো হৈ গ'ল ভাওনাতে। এইফালে ভাওনা চলি আছে, আমাৰ এইফালে এই অৱস্থা, যিহেতু যাব নোৱাৰিলোঁ বৰষুণৰ পৰা, আৰু ভাওনা শেষ হয় মানে বৰষুণ এৰালে বাট চাই আছোঁ। আৰু আজি যিহেতু নাটভাগ হৈছে ভাগৱত দৰ্শন, আৰু এই ঋষি কেইজন ওলাইছে, আৰু মানে এই ভাওনা ভাগৰ বিষয়ে মানে এই কাহিনীটোৰ বিষয়ে আমি ক্লাছ 6-7 মানতে পঢ়িছিলোঁ। যি পৰীক্ষী ৰাজাই মানে মৃগয়ালৈ গৈছিলে, আৰু মৃগয়াত গৈ পেলাই পানী পিয়াহ লাগিছিলে, আৰু তেতিয়া এখন আশ্ৰমত সোমাই পেলাই ধ্যান কৰি থকা ঋষিজনক পানী খুজি আছিলে, নিদিয়াত মানে মৰা সাপ এটা ডিঙিত আনি দিছিলে, আৰু সেইটোকে আহি পুতেকে মানে সেই ঋষিজন কাশ্যপমুনি আছিলে ধ্যান কৰি থকাজন, আৰু পুতেক আহি ছিংগিমুনিয়ে দেখি পেলাই কোনে মানে পিতৃয়ে অৱস্থা কৰিলে বুলি অভিশাপ দি দিছিলে, আৰু তোকো মানে সাপে খুটিব বুলি এনেকৈ অভিশাপ দিছিলে। বাকী সেই অভিশাপটোকে ফলিয়াইছিলে, আৰু সেই ভাগৱত দৰ্শন ভাওনা ভাগত সেই কাহিনীটোকে দেখুওৱা হয় মানে। আৰু যিহেতু আমাৰ গাঁৱে ভূঞে ভাগৱত মানে অখণ্ড ভাগৱত পাতে যে, আৰু সেই তাতে মানে ধৰক পাহাৰ চাহাৰ সজোৱা দেখে নাই আপোনালোকে, সেইখিনি হৈছে এই ঠাই মানে এতিয়া যিটো কাহিনী চলি আছিলে এইখন মানে শুকমণিয়ে পাঠ পঢ়ে আৰু পৰীক্ষী ৰজাই শুনে মানে। চাউণ্ড চলাই আছোঁ ৰাইজ আমি। বাকী ভাল খবৰ খাতি? শুই আছে। মানে এইফালে ভাওনা শেষ হ'ল ৰাইজ, আৰু বৰষুণ জাকো লাহে লাহে অকণমান এৰিলে ঘৰ যাব পৰা হ'ব। এইফালে গায়নে খৰমান গীত জুৰিলে, আৰু এইফালে দৰ্শকসকল দেখিছেনে চব যাবলৈ লৈছে ঘৰা কৰি। বহুত দিনৰ মূৰত ভাগৱত দৰ্শন ভাওনা ভাগ চালোহি, ভালেই লাগিলে। আমাৰ নামঘৰটো হৈছিলে বাৰু এবাৰ। বাকী ইয়াৰ সকলো ঘৰ ঘৰা ঘৰি হ'ল। মই বোলো লগৰজনী তয়ো যাগে ঘৰলৈ, ময়ো যাগে।